গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয়ৰ খেলপথাৰত আজি এক ঐতিহাসিক পৰিৱেশৰ মাজতে অনুষ্ঠিত হৈছে অসমৰ NDA 3.0-ৰ চৰকাৰ শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বৰ্তমান কিছু দৃশ্যাংশ মই দেখুৱাইছোঁ আপোনালোকক। বৰ্তমান গুৱাহাটীৰ পৰা খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ য'ত NDA 3.0 চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান চলি আছে। আৰু বৰ্তমান চাওক, মই কিছু দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক ডিফু প্লাছৰ পৰা। ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব, তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। গুৱাহাটীৰ খানাপাৰা চিকিৎসা মহাবিদ্যালয়ৰ পৰা দেখুৱাইছোঁ কিছু দৃশ্যাংশ আপোনালোকক। শপত গ্ৰহণ অনুষ্ঠানৰ চাওক দেখুৱাইছোঁ। দ্বিতীয়বাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাওক শপত গ্ৰহণ কৰিছে। আপুনি চাইছে। বৰ্তমান দেখুৱাইছোঁ ডিফু প্লাছৰ পৰা আৰু চেনেল